দক্ষিণ কামৰূপৰ জোৰ শিমলুতো চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে ডিঙি চাপি হত্যা কৰিলে পত্নীক হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম লখিমা বেগম ১.৫ বছৰীয়া এটা সন্তানৰ মাতৃ হত্যাকাণ্ড সংঘটিত কৰি স্বামী শাহজামাল হকক ইতিমধ্যে আটক কৰিছে জোৰ শিমলু আৰক্ষীয়ে ৩ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল লখিমা বেগম বিবাহৰ পিছৰে পৰাই স্বামী গৃহৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ আছিল লখিমা বেগম নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম ছোৱালী ৩ বছৰ আগত বিয়া হৈছিল বিয়া হোৱাৰ পিছতে হাৰাশাস্তি কৰি আছে সদায় মাৰপিট কৰি থাকে মই ঘৰৰ পৰা পঠাই দিওঁ তথাপি ইয়াক মাৰধৰ কৰে কালি যে মাৰিছে মাৰাৰ পিছত পুলিচে মোক বেলেগ মানুহ দি ফোন কৰি পুখুৰী পাৰ মেডিকেলত লৈ গৈছে তাত লৈ যাই পেলাই আমি ছাৰক সুধিছোঁ আইচি ছাৰ যে ছাৰ মোৰ ছোৱালীটো ক'ল আইচি ছাৰে ক'লে ৰ'ব মই অলপ পিছত আপোনাৰ ছোৱালীৰ কথাটো আমি কৈ আছোঁ মই ক'লোঁ যে নাই ছাৰ মোৰ ছোৱালীটো মোক চাব লাগিব তেতিয়া আইচি ছাৰে গাড়ীৰ দৰজাখন খুলি দিলে এম্বুলেঞ্চৰ গাড়ী তাৰপিছতে মই চালোঁ ছোৱালীৰ মৃত্যু তেতিয়া ছাৰক কৈ ক'লোঁ মই যে ছাৰ মোৰ ছোৱালী কিয় মৃত্যু হ'ল ছাৰে ক'লে যে নাই সি নিজে মাৰি স্বীকাৰ কৰিছে হাজবেণ্ডটো মাৰি পেলাই মোৰ থানাত নিজে অকলে সোমাইছে খুড়া আপুনি চিন্তা নকৰিব যি একশ্যন ল'ব লাগে মই ল'ম কিন্তু আৰক্ষী বিষয়া মহোদয়ৰ ওচৰত মোৰ এনেকুৱা অনুৰোধ জনাইছোঁ যে ছাৰ মোক নজনাই পেলাই মোক মিছা কথা কৈ পুখুৰী পাৰ মোক কিয় লৈ গ'লে মোৰ ভাগি গোষ্ঠী নাই নেকি মোৰ কোনো কিছু নাই নেকি মই নোহোৱাতে আপুনি হাজবেণ্ডৰ ঘৰৰ পৰা কিয় লৈ গ'লে এইটো মোৰ আৰক্ষী বিষয়াৰ ওচৰত মই অনুৰোধ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত মই অনুৰোধ এই শাস্তি আপোনাৰ নিজে ল'ব লাগিব বুলি আপোনাক কলেজৰ অনুৰোধ কৰিছোঁ ৰাতিয়ে লৈ গৈছে ৰাতিয়ে লৈ পেলাই মোক বেলেগ মানুহ দি ফোন কৰি আপোনাক পুখুৰী পাৰ মেডিকেলত লৈ যাব দিছে পুলিচে মোক ফোন কৰিলে খুড়া মই আপোনাৰ ছোৱালী এটা আছে বেমাৰত পৰি আছে আপুনি ইয়াতে আহক মই যাই চালোঁ যে ছোৱালী নাই অকলে থানা যাইছে ছাৰে মোক কৈছে